वेलकम फ्रेंड्स टू माय चैनल लर्न तंत्र गाइज आज मैं आपनलोकर कारणे एटा इम्पर्टेन्ट भिडिओ লৈ আহিছো रिगार्डिंग न्यू ভ্যাকেন্সি ठीक আছে। तो এইটো আপোনালোকে নোটিস এটা চাই আছে ঠিক আছে। এই নোটিসটো মই দেখিছো ইউটিউবত বহুতে কৈ আছে এইটো এনো নতুন আমাৰ এলপি ইউপিৰ নতুন ভ্যাকেন্সি আহিব, কিন্তু মই আজি আপোনালোকক এটা কথা কম। এই নোটিসটোৰ মিনিংটো আপোনালোকক কৈ দিম আৰু এইটো কেলে ওলাইছিলে, কেলে শিক্ষা বিভাগে আমাৰ এলপি ইউপিৰ ভ্যাকেন্সি লিষ্ট বিচাৰিছিলে মই আপোনালোকক কৈ দিছোঁ। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো গাইজ আপোনালোকে দেখিছে ইয়াত আমাৰ এটা শিক্ষা বিভাগে DWA আমাৰ এলপি আৰু ইউপিত কিমানটা ভ্যাকেন্সি আছে এইটো গোটেইকেইটা ব্লকত আৰু IS অফিসক বিচাৰিলে যে আপডেটেড মানে ভ্যাকেন্সি কিমানটা আছে বাই ডিসেম্বৰ 2025। আৰু কিছুমান ইউটিউবাৰে কৈ আছে এইটো এনো আমাৰ এলপি ইউপিৰ কাৰণে আৰু নিয়সৰ কেণ্ডিডেটৰ কাৰণে স্পেশালকে সেপাৰেটকে আৰু কিছুমান ভ্যাকেন্সি ওলাব। মানে নিয়সৰ যিবোৰ কেণ্ডিডেট আছে ইহঁতৰ কাৰণে 5000 নতুন পোষ্ট ওলাব নিয়সৰ কেণ্ডিডেটৰ কাৰণে সেপাৰেটকে। তো মই আপোনাক এটা কথা কৈ দিওঁ, শিক্ষা বিভাগে কেতিয়াও এটা সেপাৰেট ক্যাটাগৰীৰ কাৰণে 5000কে পোষ্ট নোলায় ঠিক আছে। এইটো যে আপোনালোকে নোটিসটো চাই আছে এইটো নোটিস আমাৰ সেইদিনা বিধানসভাত 25 তাৰিখ আৰু 26 তাৰিখত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ তেওঁৰ ভাষণ আছিলে। তো এনেকা যেতিয়াই শিক্ষা বিভাগৰ ভাষণ থাকে তাৰ আগত যিমান শিক্ষা বিভাগৰ ডিটেইলছ থাকে, ইনফৰমেশ্যন থাকে, ভ্যাকেন্সি আপডেট থাকে, গোটেইকেইটা কালেক্ট কৰি লোৱা হয়। কেলেকি আমাৰ বেলেগ বেলেগ যেতিয়া মন্ত্ৰীহঁতে বিৰোধী মন্ত্ৰীহঁতে কোশ্চেন সোধে শিক্ষা বিভাগৰ ওপৰত তেতিয়া এনসাৰ দিবলগীয়া হয়। তো ইয়াৰ আগতেই শিক্ষা বিভাগে গোটেইকেইটা ইনফৰমেশ্যন কালেক্ট কৰি লয়। শিক্ষা বিভাগৰ ওচৰত মানে আমাৰ PGT আৰু GTৰ পোষ্টৰ ডিটেইলছ আছিলে ঠিক আছে, কিন্তু এলপি ইউপিৰ যেহেতু এতিয়া আমাৰ 4500 পোষ্ট আৰু 5500 পোষ্টৰ ৰিক্ৰুটমেণ্ট এট প্ৰেজেণ্ট চলি আছে। তো আপডেটেড মানে ভ্যাকেন্সি লিষ্টটো নাছিলে ঠিক আছে। সেইকাৰণে 2025 ডিসেম্বৰলৈকে কিমানটা ভ্যাকেন্সি ওলাই পৰিব সেইটোৰ এটা আপডেট বিচাৰি ল'লে। এইটোৰ মিনিং এইটো নহয় যে নতুনকৈ ভ্যাকেন্সি ওলাব। তো তাৰ মানে কি হয় কি নতুন ভ্যাকেন্সি নোলায় নেকি? নতুন ভ্যাকেন্সি ওলাব, কিন্তু এতিয়া 4500 আৰু 5500ৰ যিটো ৰিক্ৰুটমেণ্ট চলি আছে সেইটো কমপ্লিট হ'ব। আমাৰ হাইকোৰ্টৰ পৰা কি অৰ্ডাৰ আহে DLED কেণ্ডিডেটৰ কাৰণে নিয়সৰ সেইটোৰ ওপৰত এটা ভাৰ্ডিক্ট এটা আহিব। ইয়াৰ পাছতে ফাইনেলি আমাৰ ৰিক্ৰুটমেণ্ট এই দুটা ৰিক্ৰুটমেণ্ট হৈ যোৱাৰ পাছতে নেক্সট আমাৰ বাই 2025ৰ লাষ্টত নহ'লে 2026ৰ মিডিলত, কেলেকি ফাৰ্ষ্ট ফেজত তো আমাৰ ইলেকশ্যন আছে, মিডিলত নতুনকৈ ভ্যাকেন্সিৰ আকৌ নোটিছ ওলাব। কিন্তু ইয়াৰ মিনিং এইটো নহয় যে নিয়সৰ কেণ্ডিডেটৰ কাৰণে সেপাৰেটকৈ আৰু মানে ভ্যাকেন্সি ওলোৱা হ'ব। শিক্ষা বিভাগে এনেকা নকৰে। আমাৰ নিউ ৰিক্ৰুটমেণ্ট আহিব কিন্তু এট প্ৰেজেণ্ট নাহে। সেইকাৰণে নিয়সৰ যিমান কেণ্ডিডেট আছে DLED কেণ্ডিডেট আপোনালোকে বিভ্ৰান্তি নহ'ব, আপোনালোকে কনফিউজ নহ'ব। আপোনালোকৰ যদি আমাৰ হাইকোৰ্টে অনাৰেবল হাইকোৰ্টে যদি এলাও কৰে তেনেহ'লে আপোনালোকে ইয়াত সিট পাব 4500 পোষ্ট আৰু 5500 পোষ্টত, নহ'লে নাই, যিটো হয় হ'ব। কিন্তু আপোনালোকৰ কাৰণে সেপাৰেটকৈ একো ভ্যাকেন্সি নাহে। এইটো কেলেকে সেপাৰেট ভ্যাকেন্সি কেলে হ'ব? বিকজ DLED নিয়সৰ যিটো DLED হয় এইটো অলৰেডি ভ্যালিড হয় ঠিক আছে, উইথ সাম টার্মস এণ্ড কণ্ডিশ্যন। ভ্যালিড 18 মান্থ DLED টো ভ্যালিড হয় উইথ সাম টার্মস এণ্ড কণ্ডিশ্যন ঠিক আছে। তো এইটো আমাৰ শিক্ষা বিভাগে নটিফিকেশ্যন দিব, যেনেকৈ KVSৰ পৰা দিছে যে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু এফিডেভিট দিব লাগিব। তো এইবোৰ হ'ব, যি নহওক এইটো বেলেগ কথা। কিন্তু এই নোটিছটো যে আছে ইয়াৰ মিনিং এইটো নহয় যে নতুনকৈ ভ্যাকেন্সি আহিব, নতুনকৈ ভ্যাকেন্সি আহিবলৈ এতিয়াও দেৰি আছে ঠিক আছে। তো এইটো কাৰণে মই আপোনালোকক মানে ইনফৰ্ম কৰিবলৈ ভিডিঅ'টো বনাইছোঁ। যিমান DLEDৰ কেণ্ডিডেট আছে নিয়সত আপোনালোকে টেনশ্যন কৰিব নালাগে, একো নতুনকৈ ভ্যাকেন্সি নাহে। আপোনালোকে ৱেইট কৰক, হাইকোৰ্টৰ পৰা যি ভাৰ্ডিক্ট আহিব। আৰু বাকী আমাৰ যিমান কেণ্ডিডেট আছে মানে LP UPত এপ্লাই কৰা আপোনালোকে ৱেইট কৰক। বেষ্ট অফ লাক ফ্ৰম মাই ছাইড। মই ভাবোঁ যে এইটো এনেকুৱা এটা কালেক্টিভলি এনেকুৱা এটা ডিচিশ্যন আহিব, গোটেই ডিচিশ্যনটো গোটেই আমাৰ যিমান কেণ্ডিডেট আছে ৰেগুলাৰ ডিষ্টেঞ্চত যিহেতু DLED কৰিছে চবৰ কাৰণে কিবা না কিবা এটা বেনিফিট এটা লৈ আহিব ঠিক আছে। এইটো কাৰণে কাজিয়া কৰিবলৈ দৰকাৰ নাই। DLEDৰ নিয়সৰ DLED আৰু ৰেগুলাৰ DLEDে কাজিয়া কৰোঁতে মাজেদি যিহঁতৰ BEd আছে সিহঁতে বেনিফিট লৈ ল'ব পাৰিব। সেইকাৰণে আপোনালোকে নিজৰ মাজত কাজিয়া নকৰিব ঠিক আছে। So that's all for now. Thanks for watching the video.